অধিক শক্তি মাছকে কাটি লৈ লাং ৰচকি পুচকি লৈ লাং বৰতত লাগি যাওঁ ককাই পাই লৈ লহিলৈয়া লাই লাই লহিলৈয়া লাই না 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 রাইজ বাছলে ওলালে তিৰিকা কেউতে ঐ কেউতে ঐ বোলো তাবোলা টোপোলাটো সোনকালে যতনাই লৈ বোলো চূণ চাৰা অলপ বেছিকে দিবি মুখত তাবোলা পাক উঠিলেহে পলত ডাঙৰ মাছ পৰিব তহঁত আগবাচোন মই গৈ আছো যাওক দে পঠাই পোনাই দিম গাঁৱতকে গৈ লগ পাই যামগৈ অৱশ্যে ৰাইজ যেতিয়া ৰজা ঘৰলৈহে যাব তাৰপিছতহে মাছলৈ এইটো আকৌ ক'লে গ'ল এৰি থৈ গুচি যাম বাৰু পেকেট ৰাইজৰ লগতে গুচি গ'লগে নেকি হে ৰাইজৰ লগত দেখিছ না কাণ্ডখন ৰাতিপুৱা পৰা মোৰ ওচৰলৈ 10 পাকমান মাৰি এতিয়া যোৱাখন মানুহটো নাই কি যে হ'ব নহয় ল'ৰাটো মানে হ'ব ডম্বৰ এইটো মানে ক'ত দেখিছ মাছলৈ যাওঁ নে নাই গৈছো বেকা ৰাইজ গৈ কোনোবাখিনি পালেগে পিছত গৈ কাৰ কামতটো ধৰিবিগে আমাৰ ডম্বৰু আপোনালোকৰ পাছফালে আছে তাক পঠাই দিয়কচোন চাচোন আজি দিনটোৰ কাৰণে সি মোক এমাহ আগৰ পৰা খাটনি ধৰি আছে বোলে তদাই তই মোক এবাৰ নতুন জুলিকা এটা সাজি দিব লাগিব বৰশী আৰু কিমান সৰু সৰু মাছ ধৰিম এতিয়া নতুন জুলুকি ইয়াতে পেলাই লোকৰ বাৰীত বগৰী গছত উঠি আছেগৈ মানে চাই আছো ইয়াত তই যাবিনে নে মই আগবাঢ়ো মই আকৌ তালৈ ৰখি থকা ভকত নহয় আকৌ থাকিব ঘৰতে তাত চলাই হ'ব দিয়ক খং ৰাগখন নকৰিবচোন নহ'লে সেইটো কানি কুটি মৰিব কালি ৰাতিটো বোলে মাকক শুবলৈ নিদিলে কিয় আপুনি কেনেবাকে এৰি থৈ যায় বুলি আকৌ
দাদাই অ' দাদাই ওলাবলৈ খাইছোঁ হোৱাই নাই সোনকালে ক দেৰি হ'ব এতিয়া দেৰি হ'ব অঁ আৰু অলপ লোকৰ পকৰি কচাত উঠি দম বৰি বজাই থাকগৈ এয়া চা মেলেং বুঢ়া মাছলৈ যাওঁতে কেইটামান পকা পকৰি পাৰি আনিলোঁ বাটে বাটে যাওঁতে খাই যাব পাৰিম ঐ খুইদো ঐ ল খাইছা নাখাওঁ মই খাইছাচোন তয়ে খা মিঠা আছে ঐ তই এতিয়া পকৰি পেহা মেলিব নালাগে মাছলৈ যাবলৈ যোগাৰ কৰ যা 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 ততে আজি বৰ ডাঙৰ মাছ এটা পাম নে পাব দিয়ক মোৰ মনে কৈছে আজি আপুনি এটা ডাঙৰ মাছ পাব নেপাবলৈকে ওলাইছো নে ঐ খুইদো অ'। এই দাদা আৰু ভতিজা মিলি প্ৰকাণ্ড মাছ এটা ধৰিম বাহ। দাদা আৰু কি কচাই যদি এনেকুৱা মাছ এটা ধৰিব পাৰিলো ৰাতিলৈ মেজিৰ ভোজ নামঘৰৰ বাকৰিত নহয় এই আমাৰ ঘৰৰ চোতালতে হ'ব দেখিছ খুইদো গছত কঁঠাল উঠত তেল নখাওঁতে চাল ক'লি ঐ একো কোৱা নাই অ'। কি বুলি ক'লে একো কোৱা নাই অ', ঐ একো কোৱা আঁতৰ অ', একো তই আঁতৰ একো কোৱা নাই। তদাইৰে ধৰি দিয়া মাছ খাকা ইমানটো হ'লে কি এতিয়া পেগলা ক'বলৈ আহিছ চাই আছো হ'ব দিয়ক হ'ব চাই দিয়ক। আছো। কি যে আপুনিও মোৰ আশাত তই চেঁচা পানী ঢালিবলৈ আহিছ নেপায় অ' হ'ব দিয়ক চাই আছো ইয়াক মই কোনোবা কিনা থাকে দেই আপুনি ইয়াক অ' নেপায় একেবাৰে পল মাৰি বৰ ঠেকেৰা ধৰা দি চোতালতে তোক চাই আছো কি যে হ'ব দিয়কচোন শুই পাই গৈ আছো হে সেইকাৰণে তোক মই জুৰি সাজি দিছিলোঁ দেখিছো নে খুইদ তুমি মাছলৈ যোৱাই নাই মাছ ধৰা নাই আকৌ বোলে ৰাইজক মেজি ভোজ খোৱা দদাৰৰ মনটো ডাঙৰ যে হ'ব দে আৰু আপুনিও কিনো তাৰ লগত ইমান লাগি থাকে অ' যাবিনে নাই যাব যাম ঐ যা দদাৰক সেৱা এটা কৰি লওঁ যা যা অ' বিজয় এই জীৱই কাটি কাটিহে আছে বুজিছ ইয়াৰ দেৰি হ'ব আমি গৈ থাকোঁ দাদা সৰুৰে পৰা তই সাজি দিয়া বৰশীৰে মাছ ধৰি ধৰি আজি জুলুকি বাবহি পৰাটো হৈছোঁ দাইদোষ নধৰি আশীৰ্বাদ জুলুকে মান দে এই হ'ব হ'ব দে উঠছোন উঠ হ'ব 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 উঠ উঠ তই মাত্ৰ বামে বামে যাবি আৰু মই তই যাম হ'ব যা খালৈ লগে যা 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 ৰাজু কোনোবাখিনি পালেগি যা খুৰা দিয়ক তই মাছলৈ নগ'লি এ নকবি আৰু বুজিছ মই আচলতে ওলাইহে দেখিছোঁ পলতো কামি কেইটামান ভাগি আছিলে অঁ। যেনে তেনে বাতি কৰিলে হৈছে আৰু দে যাওঁ এতিয়া ভালেই কৰিলি দে যাওঁ যাওঁ অঁ শুনকচোন হয়। ডাঙৰ মাছৰ লোভত দ পানীলৈ অকলে নাযাব ডাঙৰ মাছে বোলে মুগ্ধ মুগ্ধ কৰি পাৰত আহি ৰৈ থাকিব যোৱাবাৰো বোলে আপুনি দ পানীলৈ গৈছিলে পাৰতে যি পায় সেয়াই হ'ব নালাগে মোক ডাঙৰ মাছ ৰ বোৱাৰীয়ে ঠিক কথাই কৈছে দ পানীত নাযাবি নাযাওঁ খুৰাদৈ কৈছে শুনিছে নহয় ভালকৈ যাব দেই হ'ব হ'ব দে মই তেনেকুৱা বিপদত পৰিলে তোৰ আৰু এই পোনাটোৰ মুখ কাজাই বাচি আহিম দে ৰ দিলি না যাত্ৰা কালত অমংগলীয়া কথাবোৰ কৈ হা ৰ ঈশ্বৰৰ নাম ল ঈশ্বৰৰ নাম ল ভাল- কৃষ্ণ ভালকৈ যাব দেই হ'ব হ'ব ঐ খুইদো তই চিন্তাই নকৰিবি বুজিছ ভিতাৰ পলৰ পৰা পলাই যোৱা মাছ সাঁতুৰি গৈ গবা মাৰি ধৰি চোতালত পেলাই দিয়া মানুহ আমাৰ দাদা ন দাদা ককা অথনিৰ পৰা মই তোক এই কথাটোৱেতো কৈ আছিলোঁ ৰখা তা অথনিৰ পৰা অমংগলীয়া কথাবোৰ কৈ আছ নহয় বল আজি এনেকুৱাই কিবা এটা হ'ল পাবি পাবি এই খুৰাদু, হা? আজি ডাঙৰ মাছ লৈহে কিন্তু পাবি, পাবি, চাই থাক পাবি, তই চাই থাক তাই আজি ডাঙৰ মাছ এটা পামনে দেখিছেনে কোনে কোনে বল দম পৰো মোৰ মনে কৈছে এই যাত্ৰাত আজি মোৰেই জয় মইতো আজি হয় গুৱাহাটী নহয় ৰঙা মাটি আশীৰ্বাদ হ'ব, ঐ, তই খালি দ পানী নাযাবি দেই নাযাওঁ, নাযাওঁ। এই মই এষাৰ কথা ক'বলৈহে তোৰ ওচৰলৈ হ'ব নাযাওঁ দে ঐ, মৰু হা, তই দদাৰ পিছে পিছে থাকিবি কিন্তু থাকিম থাকিম অঁ হ'ব ঐ, বল 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 ঐ ল'ৰাবা
আহিলো দেই ভালকৈ যাব দেই আজি মাছ লৈহে ঘৰলৈ মাতি পিন্ধো চাই থাক আমি আহিলো পানী নাযাবি বুজিছে খুৰাটো মানুহটোৰ ডাঙৰ মাছ এটা আনিবলৈ বৰ হেঁপাহ মোৰ মনে কৈছে সি আজি ডাঙৰ মাছ এটা পাবই ভালেই হয় আৰু কণ বাপুৰ হাঁহিছে ই হাঁহিছে যেতিয়া ডাঙৰ মাছ এটা পাবই ভালেই হয় আৰু দেই একেবাৰে ভাগৰ লাগিছে দে ৰত্ন আৰু অকণ দে কি পানী গোটেই কলহ কি তোৰ পেটত সোমাবি নেকি আমি খাব নালাগে বিজয় দেখিছ এইটো মানে হেত তেৰিকা নহয় অ' সেই পোহৰ থেতুৱৈ গাটো একেবাৰে চেঁচা পৰি গৈছে অলপমান পৰিলেহে গাটো গৰম হৈ দিব আৰু বেছিকৈ নাখাবি নহ'লে হাতৰ ৰৌ বৰালি হাততে হেৰাব হাতৰ ৰৌ বৰালি হাততে হেৰাব সি কথা কৈছে শুনচোন হেৰৌ সেই এনেকুৱা 10টা কলহ পেটত খলখলাই থাকিলেও মোক বেকা কৰিব নোৱাৰিব হাতৰ ৰৌ বৰালি কি হে সেই দূৰৈ পুঠি কলি হয় না চকুৰ আগৰ পৰা সাৰি যাব নোৱাৰিব আকৌ সেইকাৰণে যোৱাবেলি মাছ মাৰিবলৈ আহি বিলৰ পাৰতে শুই থাকিল কি কেতিয়া 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 ঐ কৈ দে তাক কেতিয়া কৈ দে মানে হিচাপ ক'লে কেতিয়া মানে যোৱাবেলি যে বিললৈ মাছ মাৰিবলৈ আহি কলহ খাই খাই নিচা হৈ বিলৰ পাৰতে পৰি থাকিল সন্ধিয়া যে বাপেৰে আহি বিচাৰি বিলৰ পাৰৰ পৰা তোক লৈ গৈছিল তক পাহৰিলি সেইটো কথা সেইটো কথা এতিয়া মনত পৰিছে এইবাৰ বাপেৰো নাইকিয়া আইৰে মোকতো দায়িত্ব দি পঠিয়াইছে আৰু নাখাবি কি হ'লে বিদায় কি হ'ল বিদায় বিদায় কি কৰিলে তোহঁতৰ এইবোৰ কথাতে মোৰ বিদায়লৈ ভৰকৈ মনত পৰে মুখৰ কোনা মাৰি মাৰি ধৰে দিলি নহয় বিদায়লৈ মনত পেলাই কিয় দিলি দে আৰু অকণ আৰু কলহ কলহকে ৰাজটো থাকিবি ৰাজকৈ বহুতো পালে আমাৰ লগতে জাহাজ দিব নহ'লে তোক ইয়াতে এৰি থৈ যা ৰত্ন দে অকণমান দে এই গাটো গৰমাই লওঁ দে তই খা দে দাদাই দাদাই কাকা কি হ'ল চাহ চাহ কি কৰি আছে ইহঁতে মোক ঘৰতে ক্ষণ কৰি থাকিবলৈ কৈ ইয়াত মানে মদৰ দেহা পাতি আছে দেখিছ মই ক'লেতো বিশ্বাস নকৰ কিতাম মানে হালধি বিয় খাবলৈ আৰু জীৱ পালে তহঁতে মোক ঘৰতে ৰৈ থাকিবলৈ কৈ এয়া মানে কলহৰ মাছ ধৰি আছে নহয় জীৱ সেই বন্ধুৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰিলো আৰু নামঘৰৰ ওচৰতে কলহটো ভাঙি 3টা যেনে তেনে এইখিনি পাইছো কলহ ভাঙিলি ভাঙিলো চাও নায়ে এতিয়া অকণমান আছে নালাগে বাকী থকাখন তাকে দে দিছো নালাগে ৰাইজ কৈ কোনোবাখিনি পালেগে বলচোন বল এতিয়া মাছ ধৰিবলৈ যাব লাগে মোক নালাগে এতিয়া বল সোনকালে ঠিক কথা কৈছ নালাগে তাক নালাগে তো তাক নালাগে কিয় চা সি হ'ল বিয়া পতাম তাক ঘৈণীয়েকে ঘৰৰ পৰাই দেহা উতলাই পঠাইছিল নহয় আমাৰ দাদাই পুখুৰী ঠাণ্ডা পানীৰে গা ধুই আহিছে অলপ পুৰা থৈ ল তাৰপিছত বুজিবি তাৰ কথা সেই থকাখিনি মোকে দে এইটো মানে বিলৰ পৰা উঠাৰ পিছত গা গৰম কৰিবলৈ একো লাগিব গা গৰম পিছত বলচোন বল আমাৰ দাদাই আজি বৰ বেলেগ আশা এটা লৈ আহিছে প্ৰকাণ্ড মাছ এটা ধৰিব বুলি আহিছে
বঢ়িয়া পোনাটো কি কৰি আছা বোলে হৰি কৃষ্ণ পাই গৈছে ৰাইজ জলদেৱতাৰ সেৱালৈ আপোনালোকক পানীত নামিবৰ বাবে অনুমতি প্ৰদান কৰা হয় এতিয়া আপোনালোকে মাছ ধৰিবলৈ পানীত নামিব পাৰে দেও ৰজাই ৰাইজক অনুমতি দিয়াৰ বাবে ৰাইজৰ ফালৰ পৰা সেৱা আগবঢ়াইছো হ'ব 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 এতিয়া আপোনালোকে আনন্দ মনেৰে মাছ ধৰিব পাৰে প্ৰভু এইফালে এই দীঘলে বহলে সাগৰৰ নিচিনা মখুটি বিলখনত য'ত দিনে পানী গোটালি লাভ নাই এই বিলখনৰ এই চুকটোতে চবতকে মাছ বেছিকে পায় গতিকে আমি এইবাৰো এই চুকটোতে মাছ ধৰিম ঠিক কৈছা ঠিক কৈছা নামিব লাগে এটা কথা এই আমাৰ ওখ ওখখিনিয়ে বিলখনৰ মাজতে মাছ ধৰিম আৰু চাপৰ খিনিয়ে পাৰে পাৰে ধৰক আৰু খেল পচা যোনে আমি পাৰে পাৰে খুচি যায় কেঁকুৰা যি পাওঁ দেৰি কৰিব নালাগে ধৰিব লাগিব তেখেতে যা কৃষ্ণ কৃষ্ণ কৈ দিব পানী বৰ ঠাণ্ডা দেখোন নহ'বনো কিয় কুঁৱলী ফালি সৌৱা বেলি ওলাইছে সেইকাৰণে চাগে তেৰি বিলখন বৰ মেটেকা হ'ল দে তাকে তেৰি যোৱাবাৰ সেই আহতজোপাৰ তলতে মাছ কাছ ঢেৰ পাইছিলো বুজিছ এইবাৰ তালৈকে যাওঁ গলেহে গম পাম ময়ো যাওঁ নেকি তোৰ নচলে তই মাছ ধৰিবলৈ যাওঁ বহি থাক মনে মনে ৰাইজ আৰম্ভ কৰিছে তেতিয়াহ'লে এই খুইদৰে চাহ তামোল দি পঠিয়াইছেনে মাৰাৰ সময়ত আকৌ খুইদৰ কথা কেনেকে আহিল সেই পলমা দিও পঠিয়াইছে খুৱাই পঠিয়াইছে খুৱাইছে একেবাৰে উতলা গৰম চাহ খুৱাই পঠিয়াইছে নহয় সিদিনাখন চাহ আহিব আহিব বুলি কৈ গোটেই দিনটো চোতালত বহুৱাই থলে চাহ নাহিল সেইদিনাখনৰ কথাটো বেলেগ সেইদিনাখন মানে আমাৰ ঘৰত গাখীৰ নাছিল বুজিছ হেৰ' আমাৰ খুইদৰে গাখীৰ নহ'লাকৈ মানুহক চাহ দিবলৈ বেয়া পায় বোলে এই চাহ তুমি খাবি আৰু দে কেতিয়াবা লাগিল লাগিল কি গিৰালি পাভনা বাহু খুচিয়া দিয়া পাহনীয়ে খুচিয়া বাৰু বাৰু খৰিচাত মৰিচাৰে গৈ তেলেনী ঘাটেৰে পাৰ কৰ গৈ দুপৰীয়াকে সুধি পুচিছা আমাক খুৰীদিয়াকৈ কুচিয়া পাকঘৰত ভৰাবলৈ নিদিয়ে নহয় ঘিণ কয় বোলে ভকতীয়া মানুহ নহয় কথা পাতে মাছক ধ্যান দে মাছক
খল পোৱালি এতিয়া আৰু আমাৰ দিনৰ নিচিনা মাছ নাই বুজিছ আগৰ মাছ নাই কিয় আৰু আগতে আমি বিলত নমা মানে মাছৰ মূৰৰ ওপৰতে বহি দিয়া নিচিনা সেই আগতে জীৱ বাপেক আৰু মই জোৰ কাটিবলৈ যে যাওঁ বা আৰু এই কোদাল বৰালি মাছ দাৰিয়ে ইমান দীঘল কিমান দীঘল এই ইমানখিনিমান হ'ব সেইটো এই বাপেকে চাগে কৈছিলে এতিয়া মাছ নাপালো বুলি নিৰাশ নহবি মাছ প্ৰথম পল আৰু আমাৰ ভৰি চাবত বাবলৈ যাব আৰু চাবতো ক'ত উভতি আহোঁতে আমাৰ তাৰ বয়স চোকা এইটোৱে ডাঙৰ মাছ এই ল'ৰাটো আকৌ মাছৰ প্ৰতি বিৰাট আগ্ৰহ কালিৰে পৰা মোক খোৱা শান্তি দিয়া নাই বিৰাট আগ্ৰহীয়া নাই পোৱা দেখোন পল ছবিয়াই আছো এই মাছ পোৱাৰ কিছুমান নিৰ্দিষ্ট লক্ষণ থাকে বুজিছ লক্ষণটো মই আজি দেখা নাই কিয় মাছ নেপামাই নে কিবা এই কি যে কথাবোৰ কওঁ নহয় মাছ কিয় নাপায় যোৱাবাৰ দেখোন গোটেই কপিলি নদী বাঢ়নি পানী ইয়াতে সোমাইছে আৰু মাছটো ওলাই যোৱাও নাই আৰু ৰাইজৰ মাছ ধৰা নাই আছে আমাৰ ধৰাহে কথা ধৰ পাম মাছ পাম পানী ঠাণ্ডা হৈ আছে যে অলপ ভুটালিলেহে মাছবোৰ পাইছনে দুই এটা কল পোৱালি পাইছো বাহুৱে হওক বা বাহুৱে হওক যিয়ে নহওক অলপমান যদি ঢিলুভিয়াকে আহিলেহেঁতেন ঢিলু নাকেকে লগত লৈ যায় মাছটো অকণমান বেকাকে চাপ মাৰি হেঁতেন মোৰ বুকুতে মাৰি এবাৰ মানে বিহু পকাই দিলে চব কথা বাদ দে মাছ ওলোৱাৰ এয়াই খবৰ ইয়াৰ সময় পাৰ হৈ গ'লে মাছ নাপাওঁ আমি মাছটো সমানে ভাগ পালেই দাইটি তই যে কিছুমান কথা কওঁ নহয় মাছটো যেনিবা মোৰ পলতে সোমালে মই কি অকলে খাম নেকি এই গাঁৱৰ ৰাইজ মিলিটো খাম প্ৰথম ধৰি লৈছোঁ ইমান ডাঙৰ মাছটোৱে আমাকে দ পানীত ডুব দিবলৈহে আহিল নেকি কিয় তাৰ মূৰটোৱে পলটোৰ সমান তহঁত ডেকা ল'ৰাকেইটা যদি মাছৰ আকৃতি দেখি এনেকে ভয় খাওঁ মোৰ বুঢ়া মানুহটো কি হ'ব ৰাতিলৈ উৰুকা ভোজ হয়নে নহয় আমাৰ চিন্তা কি হ'ব লাগে মাছটো ধৰি ভোজটো খাব লাগে সেইটোহে চিন্তা কৰিব লাগে হুলস্থুলটো কমাই কোৱা হুলস্থুলত মাছটো গুচি যাব নহয় মাছটো ক'লে গ'ল গৈ মই বা পানী তললৈ সোমাই চাই পলটো ভালকে ধৰিলো দেখিছ ধৰিম বোলে জীৱ
এই মাছটো পল মই দি উলিয়াব নোৱাৰিবি বুজিছ এটা কাম কৰিব লাগিব ৰছী লৈ তাৰ গালেদি ভৰাই মুখেদি উলিয়াব লাগিব তাৰপিছত পলটো সৈতে জপতে বান্ধি দিলেই হ'ল ৰছী নাই নহয় তহঁতৰ মাছ ধৰিবলৈ আহিছ সামান্য ৰছী এখন আনিব পৰা নাই কি কৰিব লাগে ইমান ডাঙৰ মাছ লাগিব বুলি কোনেনো ভাবিছিল কিবা এটা কৰি ৰছী অকমান দে ৰছী কি কৈছ ৰছী নাই ৰছীডাল পচা তাতে চুটি উপায় নাই সোনকালে মই পানী তললৈ যাম বুজিছ পলটো কিন্তু ভালকে ধৰিবি কেনেবাকে পল ঢিলা হবলৈ পালে মাছে পলয় যাবতো যাবই লগতে মানুহকো নিব কিন্তু সাৱধান এইবিলাক কাম আচলত জীৱ বন্ধা কাম ভালকে ভালকে তাই কি কৈছে যেতিয়া কাম হ'বই মাছটো কিন্তু ডাঙৰ আছে পাৰিবনে নাই ইয়াতকৈ ডাঙৰ ডাঙৰ মাছ কিৰাই থৈছে চাবি কিন্তু কি হ'ল দিব নহ'ব নহ'ব এডাল ক'ব নোৱাৰিম কি জীৱ এই ভাগ মাছ এৰি দে বুজিছ পোনে কহৰ মাধৱত আছে মাছে মাছে আছে হেৰ' সেই ভাগ বৰ বেলেগ মাছ বুজিছ স্বয়ং নাৰায়ণ বৈষ্ণৱতা ধৰি ইয়াত আছেহি আৰু আজিকালি মাছ নহয় তাহানিৰ পৰা ইয়াত আছেহি বুজিছ বিলৰ উখীয়া এৰি দেউ আৰু দেখা থাকিলে মাছ সদায় পাবি এইভাগ কালিকা লগা মাছ কালিকা লগা মাছ এই ভাগ কালিকা লগা মানে ইহঁতে কালিকা লগা মানে বুজি নাপায় কৈ দিব আমাৰ সিখন গাঁৱতে ভদিয়া ৰাজুকৰ কাষৰ পলত সেই ভাগ পৰিছিল বুজিছ ৰাখিব নোৱাৰিলে মানুহটো ৰাতিয়ে গৈ নৰিয়াত পৰিলগৈ ৰাতি বোলে সপোনতো মাছৰ কথাই ভুৰ ভুৰাই আছিল মায়ঙৰ বেজ আনিও দোল পোহতি দিও মানুহটো বচাব নোৱাৰিলে আৰু 3 দিনতে সিফলীয়া হ'ল কৈ দিব আৰু এৰি দেও মই কাবৌ কৰিছোঁ আৰু শাস্ত্ৰই কি কৈছে মৎস্যৰূপে অৱতাৰ ভৈলা উদ্ধাৰিলা চাৰি বেদ প্ৰলয় ডাঙৰ ভুল হ'ল জীৱ হেৰ' সেইটো মাছ এৰি দে জানো এতিয়ালৈ শুনিছে নে নাই নে ল'ৰা মই থাকিবলৈ নাই আৰু বুজিছ কালি লগা মাছ নেথাকিবি কুকুৰা হৰি 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 এই অঞ্চলত দদাইতকৈ মাছ ধৰাত তাকৈ দ্বিতীয়জন মানুহ নাই আৰু দদাই এনেকে হাত দাঙি দিয়াৰ পিছত আমি আৰু ইয়াত গৈ থাকিব নোৱাৰো এতিয়া মই যাওঁগে ব'ল ঐ ল'ৰা মোৰ লগে লগে মই ডাঙৰ মাছ চাম দদাই কোৱা নিচিনাকে সঁচাকে কালিকা লগা মাছ নেকি বাৰু এইবিলাক কালিকা চালিকা একো নাই আৰু সেইবিলাক আমি নামানো ভালকে ধৰ মই পানী মাছ মই পানী আছো মই পানী আছো মাছ তলত পৰিছে এতিয়া ধৰিব লাগে দাইতে কওঁতে আকৌ মই ভয় খাই গৈছিলো জীৱ এবাৰ পানীয়ে ওলাব পাৰিবনে নোৱাৰিব ৰাতিকে উৰুকাৰ ভূত দিব বান্ধিলি
ভাবিলো সেইভাগ কালিকা লগা মাছ বুলি কি কৰো এতিয়া? মোৰ কথা নুশুন কি কৰো এতিয়া? ঐ জীৱ মাছটো এৰি দে মাছটো নধৰিবি এৰি দে ইয়াক আৰু মাছলৈ নিলেগে বুজিছ পানীত বৰ মাছ হয় মাটিতহে মানুহ কিমান টানিবি তই আজিতো এৰিবলৈ নাই গাত যিমান বল আছে সিমান জোৰে নাটানে মাছৰতো ভাগৰ আছে হে তই জান এই মুলুকত মোৰ সমান সাঁতুৰিব পৰা মানুহ আৰু কোনো নাই সাঁতুৰিব পাৰিলে বুলিয়ে কি এনেকে মৰসাহ কৰিব নেপায় নহয় মানিছো এই মুলুকত জীৱৰ সমান সাঁতুৰিব পৰা মানুহ কোনো নাই ঠিক কথা কৈছো হে মানিছো জীৱৰ সমান সাঁতুৰিব পৰা মানুহ নাই কিন্তু মোৰ সমানে মাল খাব পৰা মানুহটো নাই তাৰ পিছে পিছে মই আৰু ৰত্ন কিমান দূৰ গ'লো কৈ দেচোন আমি দুটা পিছে পিছে বহুত দূৰ পালোগৈ নহয় ই কিন্তু মৰসাহ কৰিছে কৰিছে এই বৰশীত মাছ ধৰা আৰু পলত মাছ ধৰা মাজত পাৰ্থক্য আছে বৰশীত মাছ লাগিলে প্ৰথমে দুলডাল ঢিলাই দিব লাগে কিন্তু পলৰ ক্ষেত্ৰত তেনেকুৱা নিয়ম নহয় যেনেকৈ নহওক চুকাজি ধৰিবই লাগিব ধৰিমেই ৰাতি হ'লেও চুকাজি লগত লৈকে মই ঘৰলৈ বুলি পৰিছ যেতিয়া আজি তোকে ৰাত নাই ধৰিমেই নাই ইয়াক অলপ ঢিলাই দিলেই মোৰ গোটেই আঘাত চেঁচা পানী পৰি যাব নাই ইয়াক ঢিলাই ধৰিব নোৱাৰি ধৰিব লাগিব কলগছৰ ভূৰ এখন বনাই পেলাই আমি দুটা আগবাঢ়ি যাব কলগছৰ ভূৰ এখন বনাই পেলাই আমি দুটা আগবাঢ়ি যাওঁগে নেকি বিলৰ পাহাৰতে ঘপককে কলগছ ক'ত পাবি আছে কলগছ আছে আমাৰ মামাহঁতৰ পিছফালে নচৰে এই পচা পেটেদি সোমোৱাই মুখেদি কলগছ উলিয়াই দিম মোমাইৰে ঘৰৰ পৰা কলগছ আনি ভূৰ বনোৱালে হয়তো পিপৰি পাবগৈ ধৰিমেই আজি তোক ক'ত যাবি কিমান টানিবি আৰু যদি তোক ধৰিব নোৱাৰো তেনেহ'লে মোৰ জীৱনে বৃথা ব্যস্ত কিন্তু তোক যদি মই ধৰিব নোৱাৰোৱে তেনেহ'লে প্ৰভুৱে তোক মোৰ পলত পেলালে কিয় আশা দেখুৱাই বঞ্চিত কৰিব জানো প্ৰভুৱে নাই 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 মই এতিয়া এনেকৈ ভাবিলে নহ'ব ধৰিবই লাগিব আৰু যদি তোক ধৰিব পাৰিলোঁ মই অকলে নহয় গাঁৱৰ গোটেই ৰাইজ মিলি মোৰ চোতালত মেজিৰ ভোজ খাম ধৰিবে প্ৰভু এই অথাই সাগৰৰ মাজৰ পৰাই তোমালৈ মই এগছি বন্তি আগবঢ়াম মোৰ বাহুত ইমান শক্তি দিয়া
দুবাৰ শক্তি দিয়া যাতে মাছ মই নিমিষতে ধৰি ৰখাব পাৰোঁ হৈছে নেকি মাছটো ধৰিলি নে ইমান ডাঙৰ মাছটো মাটিত থবি নে তুহুতে যে মাছটো ধৰিলি দমৰে আহি কলাই হে ভগৱান ইমান প্ৰকাণ্ড মাছ পেটুৱেকে ৰঙা হৈ আছে ইমান ডাঙৰ মাছটো তুমি কেনেকে ককাইদেউ ধৰোতে হ'বলৈ কম কষ্ট হৈছে প্ৰথমতে বিলত মাছ নাপায় আমি একেবাৰে নিৰাশে হৈ গৈছো তাৰ পিছত আৰু হঠাতে ওলাল নহয় ডাঙৰ মাছটো এবাৰ ওলাই এবাৰ নাইকিয়া এবাৰ ওলাই এবাৰ নাইকিয়া হঠাৎ যেনিবা মাছটো পৰিল নহয় মোৰ পলত তোৰ পলহ তাৰ পলত পৰিল পলহটো কাৰ পলত পৰিল এই জীৱাহ পলহ তোৰ পলহটো তোৰ পাছলৈ পৰিলে গমেই নাপালে তই হ'বলা মাছ ধৰা খণ্ডত নাই ইমানে পানী নেনাবি ককাইদেউ মাছৰ ডিঙিত আকৌ প্ৰথম ৰচি মই লগাইছো কিন্তু ধৰিছে মাছটো আমাৰ দাদাই ভতিজা কেঁচা মাছো বোলে বাপেৰে কব তই নহয় আগতে তোৰ কথা কব নকৈ পাৰিনে আগতে মই ডাঙৰ ডাঙৰ মাছ ধৰি চোতাল ভৰাই দিছিলো তোক কিন্তু মানিছো দেই যি খাই কৈ গলি একে আখৰে আখৰে পালন কৰিলি মই ঘৰৰ পৰা ওলাওঁতে তোক কি কৈছিলো আজি মই খালি হাতে মতা ভকত নহয় দেখিলি মাছ সিহঁতি দেখিছ বোৱাৰী মাছে চাই থাকিবি নে নাই দহ ভকতৰ কাৰণে চাহ তামোলৰ যোগান ধৰি গোটেইজনী একেবাৰে মাছ চাই ক'ব নোৱাৰা হৈ আছে একেবাৰে বৰ আশা আছিলো জানো বৰ হেঁপাহ আছিল সংসাৰখন কৰাৰ পিছৰ পৰাই তাইক ডাঙৰ মাছ এটা ধৰি দেখাবলৈ বৰ ইচ্ছা আছিল হওক দে আজি ভগৱানৰ কৃপাত মোৰ আশাটো পূৰণ হ'ল কিমান আৰু পোহাৰীৰ পৰা ধান কলাই কলাই মাছ খাবি নোৱাৰি নহয় মাছৰে যি দাম বহুত দাম ৰাইজ এইখিনিতে মই কথাহে ভাবিছোঁ মাছটো যিহেতু ধৰিলোৱে এইবাৰলৈ মেজিৰ বস্তু নামঘৰৰ বাকৰি নকৰি মোৰ ঘৰৰ চোতালতে কৰোঁ বুলি ভাবিছোঁ
এষাৰ কথা কি কথা ক'লে কিয় অতদিনে যিটো পৰম্পৰা এই নামঘৰ বাকৰি থৈ সেইটো পৰম্পৰা আকৌ ইয়াৰ ঘৰ চোতালত নহয় মানে তহঁতে বুজা নাই মই মানে ডাঙৰ মাছটা ধৰি তাইক দেখুৱাৰ লগতে তহঁত আটাইখিনিকে মোৰ চোতালত ভাত এসাঁজ খোৱাৰ বৰ হেঁপাহ আছিল তেনেকে নহ'ব মাছটো কোনে ধৰিলে আমি সি যে কৈছে সি অকলে ধৰিছে বুলি আমি ধৰিলে হ'ব নেকি মাছ আমি ধৰিছো মাছ তহঁতে আহিছিল আমি ধৰিছো মাছ তহঁতে আহিছিল তহঁত পাৰ কৈ আছিলি নিজৰ জীৱনটো বইলৰ আগত থৈ মাজৰ পৰা মই মাছ উঠাই আনিছোঁ খাবলৈ আহিছোঁ কোনে আহিছিলি মাছ হা আৰু বেলেগ দায়িত্ব তই যে ইহঁতৰ কথা হয় ভয় দিছ মাছ দেখি দেখোন প্ৰথম পলোৱা পালোতো তই আছিল মই মাছ দেখি পলাইছো কি কৈছে সি মই মাছ দেখি পলাইছো মোৰ দৰে বুকুদান মানুহ এটা মাছ দেখি পলাম এই বুঢ়া মানুহটো এই কালিকালৈকে মাছটোৰ লগত থাকিব লাগে বেয়া পাওঁ মই এইবিলাক কথা দেখিবলৈ কয় মই বেয়া পাওঁ মই গুচি যাম দেখি মই গুচি যাম এই বুঢ়া মানুহটোৰ সৈতে দেখা লোৱাকেইটাৰ লগত কিয় গৈছিলো মনৰ ফূৰ্তি কাৰণে কি বুলি ক'লে মাছ দেখি পলাইছো মই বেয়া পাওঁ এইবিলাক কথা আমিওতো বেয়া পাওঁ বুকুদা সাহস সি দেখিছ তোমাৰ সাহস সেইকাৰণে আগে ভাগে বিলৰ পাৰত আহি পেলাই মৎস্যৰূপে অৱতাৰ শাস্ত্ৰ জ্ঞান দি আছিলে হা ভাং নোপোৱাই হাতত মাছো নোপোৱা কথা ক'বলৈ এটা কথা কিন্তু মেলেং দাইত তাৰপৰা গুচি আহিব পাৰে কিন্তু মাছৰ ডিঙিত প্ৰথম ৰছী লগা মানুহ কোনে লগাইছিলে মই লগাইছিলো নহয় ৰচনা কোনে লগাইছিলে দাইতিয়া লগাইছে মই কিয় গম নাপালো এইকেইদিন ৰচিডাল মোৰ আছিলে এই বিচাৰ ৰজা ঘৰ নে কি কয় ৰজা ঘৰ এই বিচাৰ তেনেকে কথা কৈ আছে তইতো জনা বুজা মানুহ তুহুতে মিলি যেনিবা মাছটো ধৰিলি এটা মিলা প্ৰীতিয়ে এসাঁজ খোৱাহে কথা ইয়াত আকৌ ৰজাই কি বিচাৰ কৰিব ৰজাৰ অনুমতি লৈয়ে তুহুতে বিলত মাছ মাৰিছ এতিয়া গৈ ৰজাই কি বিচাৰ কৰিব এই কচোন নহয় দাইটি সিহঁতে মোক বুজিয়ে নাপালেও মইনো কি বিচাৰিছোঁ কচোন কেৱল মনৰ সৰু আশা এটাহে সেই ডাঙৰ মাছটা ধৰি আটাইখিনিয়ে মিলিজুলি খোৱাৰ আশা এটাহে মোৰ বিপদে আপদে তহঁতেতো মোৰ লগত আছ মোৰ মনৰ এই সৰু আশাকণো তহঁতে পূৰণ কৰিব নোৱাৰনে নামঘৰ বাকৰিত খোৱা আৰু ইয়াৰ চোতালত খোৱা সেইটোহে কথা এটা সকলোৱে হাতে কামে লাগি ভোজ ভাত খোৱাহে কথা এই যে কলহৰ পানী শেষ হ'ল আৰু দুটা আনিলে ভাল হয় হ'ব হ'ব দে মই তোক আনি দিম দে চাহ পিছতো দিবি বৰ্ডাখন ইয়াৰ হাতত দি পঠিয়া এটা কথা এই জনা বুজা এজনেহে মাছটো কাটিবি থেতালি গ'লে খাই ভাল নালাগে সেইটো হয় ৰত্ন তই কাট কাটিলেই হ'ল আৰু মাছ ৰত্ন মই কথা এটা ভাবিছো ইমান ডাঙৰ মাছ
কেনেবাকে দেওভূতো লাগি থাকিব পাৰে মই আকৌ কথাটো ভাবিছোহে দেই গতিকে কাটাৰ আগত তেৰা চনত শৰণ ভাগ লৈ ল'লে কেনেকুৱা হয় বেয়া নহয় কেনেকুৱা হয় তই মনৰ কথাই কলি ৰাইজ সকলো মিলি সেৱা ভাগা হৰি পানীৰ মাজত বাচি আছে নে নাই বাৰু তোৰ কিবা দেখিছনে ময়ো নাই দেখা একো দেখো অকলে নিছেগে ডাঙৰ মাছটো পায়ো বছৰ ৰজাৰ নিচিনা কৰি হাততে হেৰাব লাগিব নেকি বাৰু নাই 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 যত্ন কৰি নাহে ৰক্ত পাই ভগৱানে ইয়াক মোৰ ভাগ্যতে দিছে আৰু মোৰ দায়িত্ব হ'ল ইয়াক ধৰি ৰখাটো ধৰিব লাগিব ইয়াক আৰু আগলৈ নিলে বুজিছ মই চবৰে একোৱেই মনিব পৰা নাই মোৰ এটা সন্দেহ হৈছে বুজিছ কি ইয়াক জলপৰীয়ে পালে কি জলপৰীয়ে পালে ইয়াক এনেকুৱা দ আৰু বহল পানীত জলপৰী থাকে জলপৰী 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 দেখিবলৈ কেনেকুৱা জলপৰীৰ বস্তু এনেকুৱা এটা বস্তু এই যে কলহ দেখিছ ঠিক এই কলহটোৰ দৰে সেই যি পাত্ৰত জল থাকে আৰু সেই জল যি কুঁৱৰীয়ে পিছাখিনি ক সেই পিছৰখিনি দেখাই কব জলপৰী দেখিবলৈ বৰ ধুনীয়া একে সৰগৰ অপেচৰি দৰে আৰু তেওঁৰ ডিঙিটো নহয় ৰাজ আগৰ ডিঙি কঁকালৈকে চালেই চকুৰোৱা তেওঁৰ গাৰ বৰণটো গাখীৰ কেন্দু হালধি এয়া কি হেৰ' মিহলালে যিটো বৰণ হ'ব খাইলে থাকিব আৰু তেওঁ গাটো হেৰ' সুগন্ধ দেখে মলমলাই থাকে তই মানে পাইছ তই দেখিছ নাই পোৱা নাই দেখা জলপৰী চবকে দেখা নিদিয়া নহয় জলপৰীয়ে কোনবোৰ ডেকা পচন্দ কৰে বাৰু মানে জলপৰীয়ে পচন্দ কৰা ডেকাবোৰ সদায় ওখ হয় দুবাহুত হাতীৰ দৰে বল বুকু বহল পেট চেপেটা ঠিক ইয়াৰ দৰে আৰু তেনে ডেকাৰ গাৰ বৰণ মুগা বৰণ গাত তেল দিলেই পিছলা তোৰ মানে তেনেকুৱা গুণ আছিল মোৰ কথা বাদ দে
জীৱৰ কথা চিন্তা কৰ জলকুৱে ডেকাবোৰক ক'লে লৈ যায় মানে পানীৰ তলত জলকুঁৱৰী ঘৰ থাকে নহয় অ' জলকুঁৱৰী ঘৰবোৰ শেলাই আৰু পাতি দৈৰে সজোৱা হয় অ' মই এনে ক'ম নে আৰু জলকুঁৱৰী পালে পাতি দৈৰে সজোৱা জলকুঁৱৰীনো ডেকাবোৰক কেলে লৈছে জলকুঁৱৰীয়ে ধুনীয়া ধুনীয়া ডেকাবোৰ পানীৰ তললৈ নি দেহৰ ক্ষুধা নিবাৰণ কৰে গাৰ পুৰণি মাৰে গাৰ পুৰণি মানে সৰু ল'ৰাবিলাক কথা বুজি নাপায় তই কৈ থাক তেনেকুৱা ধুনীয়া ধুনীয়া ডেকা জলকুঁৱৰীয়ে বোলে পানী তললৈ মাতিয়েই থাকে আৰু তেনে ডেকা দুখনকৈ সংসাৰ এখন পানীৰ তলত আৰু এখন বামত আৰু যোনবোৰ ডেকাই জলকুঁৱৰীক সন্তুষ্ট কৰিব পাৰিলে ধনে শুনে উপচাই বোলে পাৰত থৈ যায় ভাগ্য হ'ব লাগিব ন জলকুঁৱৰী সৌন্দৰ্যৰ তালিকাত তোৰ দৰে নিশকতীয়া ডেকাৰ স্থান নাই বহি থাক আমাৰ জীৱই বাৰু জলকুঁৱৰীক মাৰিব পাৰিবনে পাৰিব লাগিব সি পাৰিব লাগিব সি মধাপৰো হোৱা নে নহয় পাৰিবনে সেইটোৱেতো এতিয়া মোৰ ডাঙৰ চিন্তা হৈছে বুজিছ আমাৰ জীৱই যদি জলকুঁৱৰী দেহৰ পুৰণি মাৰিব পাৰে তেতিয়াহ'লেতো ভাল কথা কপাল ফুলিল বুজিছ আৰু যদি মৰে
আৰু যদি নোৱাৰে তাক পানী তললৈ নি মূৰটো এহাত মানুহ থাকে বোকাত পুতি মাৰি পেলাব মাৰি পেলাব মোৰ কথা নুশুনিলে মানুহটোৱে আমাৰ কথাবোৰ একেবাৰে নুশুনে কিবা হ'ব নেকি বাৰু কিবা হ'ব মানে তাৰ পানীত ভয় আছে তাৰ পুৰণি নিকা আছে তাৰ পানীত মৃত্যু হ'ব কান্না কান্না বন্ধ করছেন বলছেন এতিয়া নহলে আৰু দেৰি হ'ব বল ঘটনাটো বৰ ভাল নহ'ল নেকি তাকেইতো বেলিও পৰু পৰু হৈ আহিছে তেওঁলোকৰ মাছ তাতে আকৌ তই কৰি জল কৰি কথা নোহোৱাওতো নহয় মোৰ ভয় লাগিছে মোৰ হ'বলৈ লগা নাই ময়ো তহঁতৰ সাহসতহে ইয়াত আছো ঠাইখন বৰ জয়াল হৈ আহিছে তাকেইতো মোৰ গাটো দেখোন কিবা গম গম কৰিছে মোৰ কথা নুশুনহঁত গম পাইছ এতিয়া বল যাব লাগে সঠিককে ক'ত আছে নাজানো নহয় অলপ আগলৈকে সেইখিনিতে পাকঘূৰ্ণি খাই আছিলে তহঁতো তাৰ লগতে আছিলি তাক মাছে টানি নি মাছ পোৱালৈকে তহঁতো যাব পাৰিলিহেঁতেন তাৰ লগত যোৱা দেখা নাছিল বিজয়ে মই তাৰ পিছে পিছে গৈছিলো নহয় কিন্তু তাক লগ ধৰিব নোৱাৰিলো গপকেনো নাওখন ক'ৰ পৰা পাবি তই কচোন নব বোৱাৰী তই নাৱৰ কথা কৈছ আৰু বিলৰ পাৰত ঘূৰ বনাবলৈও কলগছ এডালো পাবলৈ নাই মনত পৰিছে ভেলেগুৰি লংকেশ্বৰ নাৱখন আছে নহয় বানপানী লগত যে ব্যৱহাৰ কৰে মই সেইখনৰ ব্যৱস্থা কৰোঁ বোৱাৰীয়া আমিও নিজে কিবা এটা কৰিব লাগিব কলগছ লাইলে কবি আমাৰ মামাহঁতৰ ঘৰৰ পিছফালে আছে নহয় ৰত্ন বিজয় মোৰ বৰ ভয় লাগিছে থাকিবলৈ মন যোৱা নাই ইয়াত এই বিলখনৰ থাকে এইখনতে যি মাছ পুঠি পাওঁ ধৰো গৈ থাকিব মোৰ ভয় লাগিছে কি কৰিম মৰিবলৈ মন আছে যদি ইয়াতে বহি থাক মই নমৰো মই জীয়াই থাকিম তেতিয়াহ'লে আমাৰ লগত খোজ ল কিন্তু নিচান মোৰ খোজ নকৰে ঘূৰিলেকে মদ খোপা খাই লয় এতিয়া ভালুকৰ সাগি হলি সোনকালে আৱৰ্জনাবিলাক এইবিলাক পিছয় বেয়া নাপাবি দেই মই মানুহ নহয়
মানে কেতিয়াবাই লখি আনে মই তাৰমানে বহুত সময় পানীৰ ওপৰতে থাকিলোঁ পাৰত তো দম্বৰু বাকী মানুহবোৰ ক'লে গ'ল বাকী মানুহবোৰ প্ৰভু অলপ পাছতেই কণ্ঠিয়া নামি ৰাখিব আৰু তাৰপাছত কোনে দিছ এৰি দে আৰু তাৰপাছত এটা কিটমিটি আন্ধাৰে আৱৰি ধৰিব এই মহাসাগৰ ৰূপী মহকুটি বিলখনত আৰু মই অতঃপৰ এই বিলত উপসি থকা মানুহটো এটা কিটমিটি আন্ধাৰত উপসি থাকিব লাগিব এটা মৃত শৰীৰ হৈ ইমান নকল কৰি আনে মই কাক দেখুৱাবলৈ মাছটো বিচাৰি মই বিলৰ ইমান মাজলৈ গুচি আহিলোঁ মোৰ চাৰিওফালে থকা বিলৰে বহল পাৰিবিলাক মোৰ মূৰৰ ওপৰত থকা এই আকাশখন যিয়ে মোক তথ্যৰূপী জাল এখনৰ দৰে চাপ মাৰিবলৈ ৰৈ আছে এয়াই নেকি মোৰ মৃত্যু মৰণ ইমান বহলনে ইমান মুকলিৰে ইমান অকল কৰি আনে মোৰ মৃত্যু কোন এৰি দে কোন তহঁত কোন এৰি দে মোক এৰি দে মোক যাবৰে এৰি দে কুশলে আছৰে তহঁত তেওঁলোকে বাছ মেলেং দাইকে বাৰু কোৱা সেই কথাষাৰ সঁচাই আছিল নেকি বাৰু সঁচাকৈ বাৰু এই মাছটোৱে মোৰ কাল হৈ মোকেই বিলৰ মাজলৈ টানি আনিলে নেকি বাৰু এই পলটোৰ ওপৰত ধৰি মই আৰু তলত বান্ধ খাই থকা সেই নেদেখা মাছটো আৰু কোন আছে আমাৰ দুয়োটাৰে মাজত আৰু কোন আছে সেই পলটোৰ ওপৰত আৰু কোনোবা যেন বহি আছে
কোন আছ এই কোন আছ ঐ মানুহ আমাৰ দুয়োৰে মাজত বহি আছে কাল আমাৰ যিকোনো এটাক বা দুয়োটাকে কালে লৈ আহিছে নিজৰ বুকুলে লগত আৰু কোনো নাই আমি দুয়ো অকলশৰীয়া মোৰ গোটেই গাটো শিলৰ দৰে চেঁচা হৈ পৰিছে উপশিৰাবোৰ নচলা হৈ গৈছে এতিয়া মই মাছ পলহ সকলো এৰি দিলেও কিমান বহল পানীত সাঁতুৰি পাৰলৈ যাব নোৱাৰে মোৰ হাত নচলে ভৰিও নচলে বৰ ভাগৰ লাগিছে বুকুৰ সেইকণতেই কিবা কিবা বিষ এটা অনুভৱ কৰিছোঁ কোন 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 এৰি দে এৰি দে মোক এৰি দে এৰি দে মোক এৰি দে একি চকুৰ আগত দেখিছোঁ মাথো পুৱাৰ তাত কলিতেত বহা পানীত তোৰ ভয় আছিল পানীত তোৰ ভয় আছিল আৰু সেইদিন আজি আহি গ'ল আছিল 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 পানীবোৰ ভয় আছিল 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 পানীবোৰ ভয় আছিল বুলি আইক বোলে কোনোবা সন্যাসী এজনে মই সৰু থাকোঁতে কৈ কৈছিল আছিল এতিয়া মোক এই অতাই সাগৰৰ মাজৰ পৰা কোনে ৰক্ষা কৰিব কাক চিঞৰিছ তোৰ পুতেৰক তোৰ ভনীয়েৰক কোনে আজি ৰক্ষা কৰিব তোক মোৰ মানুহজনী মোৰ ল'ৰাটোৰ মুখখন যদি কোনোবাই মোক এবাৰী দেখুৱাই দিলেহেঁতেন কোনে দেখুৱাবহি কোনে দেখুৱাবহি মই মৰি থাকিলে সিহঁতৰ পানীত শাক নচৰা অৱস্থা হ'ব মোৰ ল'ৰাটো ডাঙৰ হ'বলৈ এতিয়াও বহুত বছৰ কোনে চাব কোনে খুৱাব কোনে পিন্ধাব সিহঁতক কোনে ডাঙৰ কৰিব মোৰ ল'ৰাটোক কোনে চাব এই বছৰটো বাৰু চিন্তা নাই ভঁৰালত ধান এমুঠি গোটাই থৈ আহিছোঁ তাৰ পাছত কিন্তু তাৰপাছত কি হ'ব সিহঁতৰ কি হ'ব তাৰপিছত কি হ'ব কি হ'ব কোনে ডাঙৰ কৰিব কোনে চাব কোনে চাব মোক পাৰৰ ফালে টানিছে হে প্ৰভু তুমি আছা প্ৰভু তুমি আছা নে মাছ আৰু অলপ দে মোক আৰু অলপ
নে মাছ আৰু অলপ মাত্ৰ এবাৰ অলপ মাছৰ আগৰ সেই শক্তি নাই ই দুৰ্বল হৈ আহিছে ইয়াক এতিয়া মই সহজতে ধৰিব পাৰিম ধৰিমেই এই তোৰ কাটি ধৰি খাবই লাগিব ভগৱানে তোক খাদ্য কৰি সৃষ্টি কৰিছে ধৰিমেই কালিলৈ বছৰৰ ভোগালী বিহুতি খন্তে কাষতে কি যে বেয়া চিন্তাবোৰ মনলৈ আহিছিলে নে মাছ নে এবাৰ মাত্ৰ এবাৰ মোক মাতি থাকি পোৱা নাই তাৰপিছত তোক ৰখাই দিম মাত্ৰ এবাৰ নে হে প্ৰভু মাছটো পানী থোৱা এই ৰছীডাল যদি ছিগি যায় পুৰণা আছিল তাতে ইমান সময় পানীত টনা হৈছোৰা হে প্ৰভু তাতকৈ তুমি মাছটো মোক দহ পানীতে হেৰুৱাই নিদিলা কিয় নাই তুমি ইমান নিষ্ঠুৰ হ'ব নোৱাৰা প্ৰভু নোৱাৰা তুমি ইমান নিষ্ঠুৰ হ'ব নোৱাৰা মোক এই মাছ আজি লাগিবই ধৰিমেই নে মাছ মাত্ৰ এবাৰ মোক মাতি ঢুকি পোৱাই দে তই এবাৰ পাইছোহি আৰু অলপ পাইছোহি পাই গলো মই মাতি ঢুকি পাই গলো মই মাতি ঢুকি পাই গলো মাছৰ সেই শক্তি নাই ইয়াক এতিয়া মই সহজতে ধৰিব পাৰিম বিনা কষ্টত ইয়াক আজি মই ধৰিব লাগিব পাৰিমে ধৰিব অলপ পাগলৈকে পানী এডিঙি এবুকু এককাল আৰু এতিয়া মই মাটিৰ ওপৰত থিয় হৈ আছো মাটিৰ ওপৰত মাছ মোৰ সৰ্বশক্তিৰে তোক দমন কৰোঁ মাছ ক'ত যাবি এতিয়া ক'ত যাবি ধৰিলো তোক ধৰিলো ৰাতিলৈ এপাহৰ দূৰো কাটি ল'ৰাৰ তিৰোতা গয়া বগী প্ৰভু তুমি আছা মোৰ লগত প্ৰভু তুমি আছা ৰাতিলৈতো প্ৰভু কিন্তু মাছ তই এনেকৈ একে থিৰে মোলৈ কি চাইছ কি ভাবিছ কোন মানুহ তোৰ দৰে মোৰ জানো উৰুকা আছে তোৰ দৰে ময়ো জানো মোৰ ভগৱানক প্ৰাৰ্থনা কৰিব পাৰোঁ মোৰ মুক্তিৰ বাবে তোৰ ল'ৰা তিৰোতাৰ দৰে মোৰো জানো গয়া অঙহী আছে তোৰ ল'ৰা তিৰোতাৰ দৰে মোলৈকো জানো কোনোবাই বাট চাই থাকিব পাৰে খন্তেক আগতে যেতিয়া নিজৰ জীৱনৰ প্ৰাণ ভিক্ষা বিচাৰি সেই বিলৰ মাজত ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ তেতিয়া মোৰ লগত ল'ৰা তিৰোতা গয়া অঙহী বঙহী কোনো নাছিল সেই মহাসাগৰৰ বুকুত দুটি পানীয়ে মৃত্যুৰ সৈতে যুঁজ কৰিছিলোঁ লগত কিন্তু কোনো নাছিল তোৰো আৰু মোৰো হয় তেতিয়া আমি দুয়ো আছিলোঁ অকলশৰীয়া তোৰ গয়া তোৰ দম্বৰু তোৰ অঙহী বঙহীয়ে পাৰৰ পৰা অসহায়ৰ দৰে চাই থাকিল ঠিক তোৰ অঙহী বঙহীয়ে তোক দূৰৰ পৰা চাই থকাৰ দৰে কালি যেতিয়া আমাৰ দুয়োটাৰে আগ চলি ধৰিছিল সেই মুহূৰ্তত মোৰ একমাত্ৰ লগ একমাত্ৰ সংগ আছিলি তই মাছ
আৰু মোৰ একমাত্ৰ মিত্ৰ একমাত্ৰ লগ সং আছিলি তই মানুহ তই আছিলোঁ মাছ আছিলোঁ আচলতে মই আছিলোঁ তেতিয়া তোৰ একমাত্ৰ সদস্যৰো মিত্ৰ আমি দুয়োটাৰে মৃত্যুৰ মুহূৰ্তত দুয়ো কিন্তু একেলগে ফুৰিছিলোঁ আচলতে মাছ তইহে মোৰ প্ৰকৃত বন্ধু পৰম বন্ধু মাছ তই মই বিপদৰ বন্ধু নলে গ'লে লগা বন্ধু মাছ তই মই নলে গ'লে লগা বন্ধু ঐ দাদা মাছটো ধৰ ভালকে ধৰ আমাৰ দাদাই মাছটো ধৰিলে ধৰিলে নেকি ধৰিলে দেখিছ মাছ মই এতিয়া সকলোৰে সহায় পাম আচলতে সিহঁতে মোক সহায় কৰিবলৈ অহা নাই মাছৰ ভাগ বিচাৰি আহিছে কিন্তু মাছ তই মই যে বিপদৰ বন্ধু প্ৰকৃত বন্ধু মাছ কোনফালে ইটো পা লৈছা সেইটো পা লৈ ধৰি মাছটো ধৰিলে নহয় ধৰি আছে দিব মাছ আৰু যে সময় নাই মাছ আৰু যে সময় নাই ইয়াই সময় তই গুচি যা মাছ তই গুচি যা নহ'লে ইহঁতে তোক মাৰি পেলাব তই যাগৈ মাছ তই যাগৈ যা তই যা দাদাই আপুনি কুশলে আছেনে দাদা তই মাছটো কিয় এৰি দিলি এনেই হ'ব দে অহাবেলিলৈ ইয়াতকৈ ডাঙৰ মাছ এটা ধৰিম দে